আমাৰ মানুহ এই বৰিগাঁও পঞ্চায়তৰ আমাৰ গাঁওখনৰ নাম হ'ল বামুণ গাঁও ৰাভাপাৰা পাৰ্ট 2 ইয়াতে এইখিনি সময়ত ধৰি লওক ফেব্ৰুৱাৰীৰ পৰা আপোনাৰ মাৰ্চ এপ্ৰিললৈকে এইখিনি সময়ত আমাৰ পানীৰ খুব মানে বিশেষ এটা অসুবিধা হয় আৰু ধৰি লওক গাঁৱৰ 300 ঘৰমান আছে তো সেইখিনি মানে পানী নোহোৱা হৈ যায় আৰু এইখিনি সময়ত তাৰপিছত জলসিঞ্চনৰ একো ব্যৱস্থা নাই তো ইয়াতে ধৰি লওক মানুহ আপোনাৰ 100-150 মিটাৰ বা কিছুমান আছে 1 কিলোমিটাৰ দূৰৰ পৰা আহি হ'লেও এটা দংকলতে মানে গোটেই ব্যৱহাৰ কৰে আৰু আটাই তো এইটোৱে আৰু বহুত এটা প্ৰেচিডেণ্টে কি কয় প্ৰেচিডেণ্টে একো গুৰুত্বই নিদিয়ে আমাৰ ইয়াৰে না ৰাস্তা হৈছে না পানীৰ কিবা ব্যৱস্থা হৈছে না ভাল কিবা আমাৰ শিক্ষাৰ কিবা এটা ব্যৱস্থা হৈছে একো নাই আৰু এইটোতো আপোনাৰ হোৱা আজি প্ৰায় 1 বছৰমান হ'ল কিন্তু ইয়াৰতো একো ইউজেছ দিয়াই নাই এতিয়ালৈকে তাৰপিছত দিয়া নাই প্ৰেচিডেণ্টৰ নাম স্বপ্না বৰা আজিলৈকে ইয়াত অহা নাই তেখেতে একো মানে ইম্পৰ্টেঞ্চে নিদিয়ে আৰু আমাৰ গাঁওখনটো ক'ব গ'লে 150 বছৰমান পুৰণা হ'ব আৰু আমাৰ ইয়াৰে পৰা MLAৰ ঘৰ খুব বেছি 2.5 কিলোমিটাৰমান হ'ব আৰু চৰকাৰক এইটোৱে অনুগ্ৰহ এটা কিবা আছে আৰু যে মানে আমাৰ ৰাস্তা পানীৰ ব্যৱস্থা আৰু লগতে আৰু আমাৰ ট্ৰাইবেল মানুহখিনি যিখিনি পাবলগীয়া আৰু সেইখিনি পালে খুব মানে ভাল হয় নমস্কাৰ মানে বৰিগাঁও পঞ্চায়তৰ অন্তৰ্গত 2 নং বামুণগাঁও ৰাভাপাৰাৰ স্থানীয় বাসিন্দা হয় আমাৰ এই পাহাৰ এলেকা ইয়াত পানীৰ অসুবিধাৰ কাৰণে এই ৰাতিপুৱাৰ পৰা শাৰী পাতি লাইন ধৰি আছে মহিলাসকলে ঘৰৰ বাহি বন কৰাত অসুবিধা হয় পানী লোৱাত অসুবিধা হয় পানী এটাই তাৰা পাম্পতে সকলোৱে গা ধোৱা খোৱা লোৱাৰ পৰা ইত্যাদি কৰি সকলো কাম চলিব লাগে ঘৰত কুঁৱাৰ পানী শুকাই গৈছে সকলোৰে 500 ঘৰমান মানুহ আছে আমাৰ ইয়াত 500 ঘৰ ৰাইজে চলিব লাগে এটা তাৰা পাম্পত গতিকে ৰাইজে দুৰ্ভোগ ভুগি আছে পঞ্চায়ত প্ৰেচিডেণ্ট অহা নাই নেকি পঞ্চায়ত প্ৰেচিডেণ্ট আহিলেও ইয়াতে আমাৰ একটা অংগনবাড়ী কেন্দ্ৰত পানী যোগান জল জীৱন মিছন দিছে সেইটো পানী ওলালে আমাৰ ৰাইজে তাতে উপকৃত হ'ব পাৰিলে হয় এতিয়াও বন্ধ হৈ আছে আমাৰ ক্লাবত এটা দিছিলে জল জীৱন মিছন টেংকি বহাইছে তাতো 1 বছৰ 2 বছৰ ধৰি পানী নাই এনে বহাই থৈ দিছে সেইবিলাক পানী পালে ধৰ ৰাইজে উপকৃত হলো হৈ পানীৰ অসুবিধাৰ হেতুকে আমাৰ ৰাইজে বহুত দুৰ্ভোগ ভুগি আছে এই 500 ঘৰ মানুহ গোটাই পানীৰ কাৰণে তাৰ মানে খোৱা লোৱা কাপোৰ ধোৱা গা ধোৱাৰ ইত্যাদি কৰি গোটেইখিনি এই তাৰা পাম্পতে চলিব লগা হৈছে প্ৰতিদিনে ৰখি থাকিব লাগে ঘৰৰ বাহি বন কৰাত অসুবিধা ল'ৰা ছোৱালী স্কুলত যোৱাত অসুবিধা হৈ যায় এতিয়া স্কুল বন্ধ যেনিবা স্কুল খুলিলেও মানে ইয়াত মানে 6 মাহ মানে পানী নাই 6 মাহে খালৰ পানী থাকে কুঁৱাৰ পানী থাকে মুখ্যমন্ত্ৰী ছাৰক অনুৰোধ জনাওঁ আমাৰ গাঁওখন যাতে অলপ চকু মিলি চাই পানীৰ কাৰণে অলপ সুবিধা কৰি দিয়ে পানী দিছিলে চৰকাৰে তাৰ আগতে দমকল দিছিলে কংগ্ৰেছ চৰকাৰৰ দিনত দমকলবিলাক পুতিব নোৱাৰে পানী বহুত দূৰত পুতিব লাগে পানী নলায় অসুবিধা হৈছে তাৰ কাৰণে এই বামুণগাঁও 2য় খণ্ড ৰাভাপাৰা আমি বৰিগাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত আমি বহুত বছৰৰ পৰা ভুগি আছোঁ পানীৰ অসুবিধা যি আমাৰ চৰকাৰে একটা আঁচনি দিছে এই আঁচনিটো চৰকাৰে দিছে যদিও আমাৰ পানী নাপাওঁ কিমান বছৰ আগতে ৰেডি হৈছে আঁচনি এইটো পানী হৈছে 2 বছৰ 1.5 বছৰমান হৈছে এতিয়ালৈকে কিন্তু পানী অহা নাই কিন্তু একো অহা নাই পানী মাজতে দিছিল অলপ তাৰপিছত কি হৈ গ'ল পানী নহা হৈ গৈছে কেনেকৈ পানী এতিয়া আপোনালোকে লয় পানী আমি চবে তাৰা পাম্প দিছে এই অংকনাবাৰী এইখিনি চেণ্টাৰত চবে গাঁৱৰবাসীয়ে আহি ইয়াত ভিৰ লাগিব লগা হৈছে বহুত অসুবিধাত পৰিছোঁ আৰু ইয়াতে আমি খোৱা পানী নিব লগা হৈছে ইয়াৰে আমি গা ধুব লগা হৈছে বহুত ভিৰত পৰিব লগা হৈছে আৰু ইয়াত আমাৰ চৰা নদী নেৰা চব শুকাই গৈছে আৰু চবৰ ঘৰৰ কুঁৱা শুকাই গৈছে প্ৰেচিডেণ্টটো এতিয়ালৈকে আমাক কোনো খবৰে নলয় যিজন প্ৰেচিডেণ্টক আবদ্ধ কৰোঁ তেতিয়া প্ৰেচিডেণ্টে কৈছে আমি আঁচনি হ'ব ঠিক হ'ব মেৰামতি কৰিম বুলি কৈ থাকে কিন্তু এতিয়ালৈকে হোৱা নাই প্ৰেচিডেণ্টৰ নাম আমাৰ নহয় স্বপ্না বৰা আজিলৈকে ইয়াতে অহা নাই আহে কিন্তু কাম কৰিম বুলি কয় কেতিয়াবা কিন্তু আজিলৈকে কৰা নাই ল'ৰা ছোৱালীৰ পৰা ইয়াতে গা ধুওঁ আমি ইয়াত আমি 300 মান ঘৰৰ মানুহ পানী খাওঁ আৰু কি ইয়াত চলা ফুৰা কৰি থাকোঁ ইয়াতে গা চা ধুওঁ ইয়াতে খোৱা পানী নিওঁ এয়াই চলি আছোঁ বহুত অসুবিধাত ভুগি আছোঁ আৰু কি আমি অসমৰ 14টা লোকসভা সমষ্টিত কেনে চলিছে নিৰ্বাচনী প্ৰচাৰ
এইবাৰ জনতাই বিচাৰিছে কোনটো দলক পুৱাৰ পৰা নিখালৈ কেনেকৈ চলাইছে নেতাই প্ৰচাৰ 14টা সমষ্টিৰ ভোটাৰৰ মনৰ কথা ষ্টাৰ সিমেন্ট নেতাৰ হৈতে 24 ঘণ্টা